ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত সৃষ্টিৰ ৰহস্যৰ অন্তত দিছে কপিল দেৱাহুতিৰ আখ্যান জগতৰ হৰিৰ আনন্দ ৰূপ কি কৃষ্ণ কৃষ্ণ হল হৰিৰ আনন্দ ৰূপ সেইটো কাৰণে কৃষ্ণ কি সুন্দৰ কৃষ্ণ শ্যাম সুন্দৰ জগতৰ হৰিৰ সত্য ৰূপ হল ৰাম সেইটো কাৰণে ৰাম কি সুন্দৰ ৰাম হল সত্য সুন্দৰ জগতৰ হৰিৰ দান ৰূপ হল কোন দান ভিক্ষু ৰূপ হল কোন বামন সেইটো কাৰণে বামন কি সুন্দৰ বামন হল জগতৰ হৰিৰ দান ভিক্ষুৰ সুন্দৰতা জগতৰ হৰিৰ আটাইতকৈ ভয় লগা ৰূপ যিটো ৰূপ দেখিলে সকলোৱে ভয় কৰে যিটো ৰূপ দেখিলে জীৱ নিজক পাহৰি যায় সেই ৰূপটো কি নৰসিংহ জগতৰ হৰিয়ে যিটো ৰূপেৰে গোটেই ব্ৰহ্মাণ্ডক জগতক উদ্ধাৰ কৰিছে সেই ৰূপটো কি বৰাহ ৰূপ জগতৰ হৰিয়ে সমুদ্ৰ মন্থন কৰিবৰ কাৰণে এই সমুদ্ৰত মন্দৰ পৰ্বতটো ধৰি ৰাখিবৰ কাৰণে তেওঁ যিটো ৰূপ ললে সেইটো কি ৰূপ সেইটো কাশ্যপ ৰূপ হৰি গুণৰ তত্ত্বত নাই হৰি গুণাতীত হৰিক গুণে বান্ধিব নোৱাৰে এইটো কাৰণে যশোদা মাতাই গোটেই দিনটো ৰছীকে টানি থাকিলে হয়নে গোটেই দিনটো বান্ধিবলৈ যত্নকে কৰি থাকিলে বান্ধিব পাৰিলে জানো নোৱাৰিলে গোসাঁই নিজে বান্ধ খাই দিব লগা হ'ল মাকলে বেয়া লাগিলে দুখ লাগিলে যে মাতা মোক বান্ধিব নোৱাৰি তোমাৰ বৰ কষ্ট হৈছে মই তোমাক এতিয়া বান্ধিবলৈ অনুমতি দিছো তুমি যিমান পাৰা মোক আতি আতি বান্ধিব ভাগৱতে ঈশ্বৰৰ গুণৰ তত্ত্বযুক্ত যিবিলাক বন্ধনযুক্ত কথা আছে গুণৰ পৰা মুক্ত কৰি গুণাতীত আৰু নিৰ্গুণ যিখিনি তত্ত্ব সেই তত্ত্ব কথাখিনিৰ ভাগ বেদৰ অন্তিম ভাগ বেদৰ সাৰ ভাগ বেদৰ ৰহস্য ভাগ সেইটো কাৰণে কি কৈছে ভাগৱতৰ ৩য় স্কন্ধত কি কথা ক'লে আমাক যে ভকতি ৮১ বিধ ৮১ বিধ ভকতি যদিও আছে এই ৮১ বিধ ভকতি গুণময় মাতৃ দেৱহুতিক কৈছে কি বুলি তুমি এবিধ ভকতি কৰিলেই হ'ব কি ভকতি সেই ভকতি হল নিৰ্গুণ এতিয়া ইতিমধ্যে আমাৰ পদৰ পাঠত আমাক কি বুলি ক'লে তিনিবিধ ভকতিৰ তত্ত্বক ক'লে যে এবিধ কি ভক্তি সাত্বিক ভক্তি এবিধ কি ভক্তি এবিধ ৰাজসিক ভক্তি আৰু এবিধ কি ভক্তি এবিধ তামসিক ভক্তি এই তিনি প্ৰকাৰৰ ভকতিতকৈও যি ভকতি আটাইতকৈ শ্ৰেষ্ঠ সেই ভক্তি কি নিৰ্গুণ ভকতি এটা নিৰ্গুণ ভকতিৰ তত্ত্বটোহে কপিলে মাতৃ দেৱহুতিক লবলৈ কৈছে
আমি ক'ত বান খাই আছো আমি সমস্ত জীৱ ঈশ্বৰৰ মায়া মোহ আৰু তেওঁৰ গুণত বান খাই আছো ঈশ্বৰে যি তিনিটা অহংকাৰৰ যোগেদি এই জগত নিৰ্মাণ কৰিছে এই তিনি অহংকাৰৰ গুণতে আমি বান খাই আছো গতিকে অহংকাৰৰ গুণবিলাকৰ পৰা ঈশ্বৰে আমাক কি কৰিব বিচাৰিছে তোমাক ময়ে আনিছিলো সংসাৰলৈ তুমি নিজৰ ইচ্ছাৰে আহিব নোৱাৰা এই জগতলৈ চাৰিমুঠি জীৱ মই নিজে ইচ্ছা কৰি আনো মই এই উদ্ধাৰ কৰো মই উদ্ধাৰ নকৰালৈকে এই জগতত জীৱক কোনেও উদ্ধাৰ কৰিব নোৱাৰে সেইটো কাৰণে ভাগৱত শাস্ত্ৰৰ মূল উদ্দেশ্য কি জীৱ উদ্ধাৰৰ ব্যৱস্থা জীৱবিলাক যদি কেনেবাকে উদ্ধাৰ হৈ যায় তেতিয়াহে অনন্ত সুখৰ ধামলৈ জীৱই গতি কৰিব পাৰিব নহলে কি হ'ব মই দেখোন যিটো ৰাস্তাৰ পৰা আৰম্ভ কৰিছিলো যাত্ৰাটো আকৌ ঘূৰি আহি সেই কোণে পালোই ঘূৰণীয়া বৃত্ত আগেদি ৰাস্তা এটাৰে আপুনি এইটো খুঁটিৰ পৰা আৰম্ভ কৰিলে ঘূৰি আহি আকৌ সেইটো খুঁটিতে পাব নে নাপাব হয়নে ৰাস্তাটো যদি এটা বৃত্ত হয় এই বৃত্তটোৰ যদি এটা বিন্দুত যদি আপুনি যাত্ৰা আৰম্ভ কৰি দিয়ে লাহেকে ঘূৰি আহি পেলাই আকৌ সেই বিন্দুটোতে পাব হয়নে বাৰু গুণময় বস্তুবিলাক একেফালেকে গতি কৰি থাকে কলৈ গতি কৰি থাকে গুণলৈ গতি কৰি থাকে এতিয়া ঈশ্বৰে কৈছে এই বৃত্তটো মই তোমাক বৃত্তটোৰ পৰা মুক্ত কৰি দিব লাগিব কি কৰিব লাগিব এই বৃত্তটোৰ এফালে এটা মূৰ দিম আৰু অন্যফালে এটা মূৰ দিম আৰু মাজত মই মধ্যম স্থানত নিজে ৰৈ দিম বৃত্তৰ পৰিধিৰ দুইটা মূৰক যি ৰেখাখণ্ডই স্পৰ্শ কৰে সেই ৰেখাখণ্ডৰ নাম হ'ল ব্যাস ব্যাস কি টিকালজ্ঞ ঋষি প্ৰণেতা পৰমেশ্বৰ ব্যাসে কি কৰিছিলে 17 পুৰাণ ৰচনা কৰিলে অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলে বেদবিলাক অশৃংখলিত আছিলে বেদক 4টা শাখাত বিভাজন কৰি তেওঁ বেদব্যাস হ'ল কি কৰা নাছিলে পৰিধিডাল অঁকা নাছিলে বৃত্ত আঁকি আছিলে অকল বোলে কি জীৱই য'ত আৰম্ভ কৰিলে ঘূৰি আহি আকৌ তাতে পাবই হয়নে বাৰু এইবিলাক গুণময় শাস্ত্ৰ গুণময় শাস্ত্ৰবিলাকে জীৱক গুণত ঘূৰাই ঘূৰে গুণৰ বন্ধনৰ পৰা জীৱক কেতিয়াও উদ্ধাৰ হ'বলৈ নিদিয়ে কি হৈ গ'ল 17 পুৰাণ প্ৰণয়ন কৰিলে অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলে বেদক বিভাজন কৰিলে ইমানখিনি কৰাৰ পাছত সেই মায়াৰ জালখনত বেদব্যাস নিজেই ফচি গ'ল যে হৰিৰ গুণময় বস্তুবিলাকক বিস্তাৰ কৰি কৰি ময়ো দেখোন এটা গুণতে ৰৈ গ'লো নিৰ্গুণৰ ফালে মই ৰাস্তা নেদেখা হলো ভাগৱতৰ প্ৰথম স্কন্ধত এই ৰহস্য কথাটো কি বুলি দিছে ব্যাস নাৰদ সংবাদ ব্যাস নাৰদ সংবাদ নোহোৱাকে সৃষ্টিৰ ৰহস্যৰ পাতনি মেলিলে কি বুজি পাম একো বুজি নাপাম হয়নে ব্যাস হ'ল আমাৰ মনৰ বৃত্তি নাৰদ কি আমাৰ সংস্কাৰ এই বৃত্তিটোৰ লগত যদি সংস্কাৰটো যোগ নহয় তেতিয়াহ'লে আমি শুদ্ধ বস্তুটো নাপাম এইটো কাৰণে বদৰিকা আশ্ৰমত চিত্ত উগুল থুগুল কৰি বেদব্যাসে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছে জগতৰ হৰিক চিন্তা কৰি বেদব্যাসে কৈছে হে হৰি মই কি কৰিলো মই অকাৰ্য কৰাৰ নিচিনা লাগিছে
এই 17 পুৰাণ প্ৰণয়ন কৰিলোঁ, বেদক বিভাজন কৰিলোঁ, অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিলোঁ। মানৱ দেখোন তোমাৰ চৰণমুখী নহয়, সকলোৱে সুখৰ ফালেহে যাব বিচাৰে, ঈশ্বৰৰ ফালে কোনো যাব নিবিচাৰে। কি হ'ব এতিয়া মোৰ? তেতিয়া দেৱঋষি নাৰদে দিব্য বীণালৈ বদৰিকা আশ্ৰমত উপগত হৈ জগতৰ হৰিৰ গুণগানেৰে সৈতে নৃত্য কৰি কৰি আনন্দ কৰিবলৈ ল'লে। ইষত ইষত হাঁহিৰে গোবিন্দৰ গুঞ্জক গাবলৈ ল'লে। বেদব্যাসে দেৱঋষি নাৰদক সুধিছে যে, হে দেৱঋষি, আপোনাৰ ইমান আনন্দ আৰু মই ইমান দুখিত কিয়? আপুনি হৰিৰ গুণ গাই ইমান নৃত্য কৰিছে, আনন্দ কৰিছে, আপোনাৰ লগত কোনো দুখৰ ৰেখা নাই, মই ইমানখিনি কৰাৰ পাছতো মোৰ মনটো কিয় অশান্ত? তেতিয়া দেৱঋষি নাৰদে বেদব্যাসক ক'লে, বোলে কি, এই জগতখনক তুমি নষ্ট কৰিলা, এই জগতখনক তুমি ধ্বংস কৰিলা, তুমি বেদৰ যি আচল তত্ত্ব মৰ্ম আৰু অৰ্থ তুমি নিজেই নুবুজিলা। এইটো কাৰণে তুমি জীৱবধ কৰিবলৈ শিকালা, সুখ ল'বলৈ শিকালা, কেৱল ক্ষণস্থায়ী আনন্দৰ পথে দেখুৱালা। তুমি কৰিব লাগিছিলে কি, তুমি কৰিলা কি? বেদব্যাসক তুমি জগতখন নষ্ট কৰিলা বুলি কৈ দিলে, হয়নে? আমি বেয়া কাম কৰি থাকিলেও আমাক যদি কোনোবাই বেয়া বুলি কয়, আমি ইজনকহে বেয়া পাওঁ। মই কোৱাটো ভালেই, আকৌ তই কিয় বেয়া বুলি কৈছ, হয়নে? ভাগৱত শাস্ত্ৰই দেখুৱাইছে, ভগৱানে যিটো কৰিলে ভাল বুলি ক'ব সেইটোহে ভাল। আপুনি মই কোৱাটো কেতিয়াও ভাল হ'ব নোৱাৰে, ঈশ্বৰে ভাল বুলি ক'ব লাগিব। ঈশ্বৰে কৈছে গুণময় পথটো নল'বা, নিৰ্গুণ পথটো লোৱা। গুণময় পথৰে সৈতে মোক পোৱাটো বৰ জটিল। সেইটো কাৰণে দেৱঋষি নাৰদে বেদব্যাসক জনালে, তুমি তোমাৰ ভুলৰ সংশোধন কৰিব লাগিব। তোমাৰ ভুলৰ সংশোধন তুমি যদি নিজে নকৰা, তেতিয়াহ'লে এই ভুল কেনেকৈ শুধৰণি হ'ব? কি বুলি সংশোধন কৰাব লাগিব? যে তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা, য'ত থাকিব কেৱল গোবিন্দৰ গুণনাম যশ, য'ত থাকিব ভগৱান কৃষ্ণৰ আনন্দময় কথা, যি কথাই তোমাক এই তোমাৰ অজ্ঞান অবিদ্যাৰ পৰা আনন্দ ধামলৈ তোমাক লৈ যাব, হয়নে? ভাগৱত বেদব্যাসৰ ভুলৰ সংশোধন। নহ'লে এই বৃত্তৰ পৰিধিটোতে ঘূৰি ফুৰিছিলে, ভুলক সংশোধন কৰিলে, কেন্দ্ৰত ল'লে কাক? এই দেৱঋষি নাৰদক। এই নাৰদেই গুৰু, গুৰুৱেই হ'ল আত্মা, আমাৰ কেন্দ্ৰত আছে। কি কেন্দ্ৰত আছে? শক্তি কেন্দ্ৰ আৰু জ্ঞান কেন্দ্ৰত বহি আছে, স্মৃতি কেন্দ্ৰত বহি আছে। সেইটো কাৰণে এই কেন্দ্ৰটোক স্পৰ্শ কৰি বৃত্তৰ দুই মূৰৰ পৰা এডাল ৰেখা অংকন কৰি দিব লাগিব। এই ৰেখাডালক কি বুলি কোৱা হয়? আধা টুকুৰাক কোৱা হয় ব্যাসাৰ্ধ। দুটুকুৰা ব্যাসাৰ্ধ যদি লগ লাগে আৰু সি যদি সৰল ৰেখাৰ আকৃতি লৈ কেন্দ্ৰৰ ফালে যায়, তেতিয়াহ'লে তাক বৃহত্তম জিয়া বুলি কোৱা হয়। এই বৃহত্তম জিয়াডালে কি কৰে? বৃত্তটোৰ দুইটা মূৰক স্পৰ্শ কৰে। কি মূৰ? এফালে জন্ম, সিফালে মৃত্যু। বৃত্তৰ এফালে জন্ম, সিফালে মৃত্যু, মাজত কি আছে? মাজত আছে কেন্দ্ৰ। এই কেন্দ্ৰই হ'ল আত্মা। এই জন্ম আৰু মৃত্যুৰ মাজৰ কেন্দ্ৰবিন্দুটোক আমি গুৰু ৰূপত, গোবিন্দ ৰূপত, দৈৱকী নন্দন কৃষ্ণ ৰূপত আমি যেতিয়ালৈকে উপাসনা কৰিবলৈ নিশিকিম, তেতিয়ালৈকে বৃত্তৰ পৰিধিৰ ৰেখাডাল হৈ
ঐ কেৱল একেটা পথতে ঘূৰি ফুৰিব লাগিব বোলে কি জন্ম লৈছো আকৌ মৰিম আকৌ জন্ম লম আকৌ আহিম এৰা বেদব্যাসে কি দেখুৱাই দিলে বোলে তোমাৰ মৃত্যুই নাই বোলে কি তোমাৰ কেন্দ্ৰত ঈশ্বৰ আছে আত্মা আছে পৰমাত্মা আছে তোমাক প্ৰতিপালন কৰি থকাজনেই হ'ল অমৃত এই অমৃতময় ঈশ্বৰৰ তুমি গুণ গোৱা যশ গোৱা তেওঁ লীলাৰ তত্ত্বৰ কথাৰে তুমি আৰু তেওঁ একেই অখণ্ডিত আনন্দময় ঈশ্বৰ ৰূপ এই কথা তুমি অনুভৱ কৰিবলৈ অনুশীলন কৰা বোলে কি এই গুণময় ভকতিবিলাক কৰিব নেলাগে কি ভকতি আমাক কৰিবলৈ গ'লে ভাগৱতে কপিল ভগৱানে মাতৃক ক'লে নিৰ্গুণ ভকতি কৰা নিৰ্মানেনো কি নিৰ মানে জল পানী গুণ মানে কি গুণ মানে জলৰ ধৰ্ম জলৰ ধৰ্মটো কি জলৰ ধৰ্ম ই সদায় ওপৰৰ পৰা তললৈ ধাৱমান জলৰ গুণ যদি বেছি ঠাণ্ডা পায় বৰফ হ'ব কি ল'ব জলৰ বৈশিষ্ট্য বোলে কি যদি 100 ডিগ্ৰীতকে বেছি গৰম কৰা তেতিয়াহ'লে কি আকৌ নিশেষ হ'ব বোলে কি আকাশত ডাৱৰ হৈ ৰৈ দিব হয়নে এই জগতৰ হৰিৰ পৰা আমি জল হৈ আহিছো জীৱবিলাক এই অমৃত জলেৰে সৈতে আমি জুনিজাত হৈ জন্ম লৈছো সেইটো কাৰণে এই জলৰ ধৰ্মটো বুজিব লাগিব বোলে কি তুমি ওপৰলৈ যাবলৈ যত্ন কৰিব নেলাগে বোলে কি তুমি সৰল হোৱা তুমি নিৰ্মল হোৱা তুমি কোমল হোৱা তুমি বিনম্ৰ হোৱা তুমি সদাচাৰী হোৱা আৰু তুমি সংস্কাৰী হোৱা এইটো কি জল তললে বৈ অহা ধৰ্ম এইটো কাৰণে অহংকাৰত উজনি মোৱা অহংকাৰবিলাক নাশ হলে নামনি মোৱা হ'ব হয়নে সেইটো কাৰণে আমাৰ ভাগৱত কোনফালে সন্মুখ কৰি আমি কীৰ্তন কৰোঁ সদায় উত্তৰ ফালে সন্মুখ কৰি আমি কীৰ্তন কৰোঁ কিয় ভাগৱত আৰু গীতা শাস্ত্ৰ উত্তৰ ফালে সন্মুখ কৰি কিয় পাঠ কৰা হয় উত্তৰে উত্তংগিৰি দক্ষিণে সাগৰ শত নদী বুকুৰে বাগৰে পাৰে পাৰে সাজে ভাঙে কত ইতিহাস কবিয়ে কবিতাত এই কথা লিখিছে উত্তৰ কি আমাৰ জীৱনৰ উত্তৰণ উত্তৰ কি আমাৰ জীৱৰ উত্তৰণ উত্তৰ কি আমাৰ ঊৰ্ধ্বগতি হ'ব লাগিব উত্তৰ দিশটো কিহৰ প্ৰতীক সাধনাৰ প্ৰতীক উত্তৰ দিশটো কিহৰ প্ৰতীক হিমালয়ৰ প্ৰতীক হিমালয়ৰ এটা শৃংগত আপুনি উঠিলে তাৰ ওপৰত আৰু 10টা শৃংগ দেখিব আৰু সেই 10টা শৃংগত আপুনি যদি কেনেবাকৈ উঠিছে তাৰ ওপৰত আকৌ ওখ শৃংগ দেখিব হয়নে বাৰু সেইটো কাৰণে আমাৰ সাধনাৰ সীমা নাই সাধনাৰ সংখ্যা নাই সাধনাৰ পৰিধি নাই সেইটো কাৰণে ঈশ্বৰৰ সেৱা আৰু সাধনাতকৈ শ্ৰেষ্ঠ সেৱা আৰু সাধনা একো নাই সেইটো কাৰণে হিমালয় আমাৰ জড় জীৱনৰ জড়তাৰ পৰা জীৱ মুক্ত হৈ এক ঈশ্বৰৰ আনন্দ ধামত যাতে আমি এক হৈ ল'ব পাৰো এই উত্তৰমুখী সাধনাৰ দিশ আৰু এই হিমালয়ৰ পৰা কি বৈছে নদীবিলাক বৈছে নদী বৈছে কলৈ দক্ষিণলৈ বৈছে উত্তৰে উত্তংগিৰি দক্ষিণে সাগৰ দক্ষিণত কি আছে সকলো বিলয় হৈছে সকলো লয় হৈছে সকলো এক হৈছে বোলে কি সমুদ্ৰবিলাকৰ মাজত মই হলো প্ৰশান্ত হিমালয় সদৃশ সাধনাৰ পৰা এই জীৱবিলাকক জগতৰ হৰিৰে তেওঁ আনন্দধাম প্ৰশান্ত ৰূপী শান্ত সুস্থ ষষ্ঠ নিকা তেওঁ বক্ষত স্থান দিব বিচাৰিছে ক'ত সমুদ্ৰত সেইটো কাৰণে আমাৰ লক্ষ্য
অকণমান ক্ষুদ্ৰ ঠাই হলে নহব আমাৰ লক্ষ্য সীমাবদ্ধ এটা পৰিয়াল হলে নহব আমাৰ লক্ষ্য ৰজগুণী তমগুণী আমাৰ ভোগবিলাক হলে নহব আমি আহিছিলো কৰ পৰা অনন্তৰূপী হিমালয় সদৃশ উচ্চ স্থানৰ পৰা আৰু যাব লাগিব কলৈ সমুদ্ৰৰূপী অনন্ত ধামলৈ হিমালয় ৰূপী সাধনাৰ দিশৰ পৰা অনন্তৰূপী এই সমুদ্ৰ ধাপত আমি কৈ লীন যাব লাগিব এইটো কাৰণে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কৈছে বোলে কি পৰ্বতবিলাকৰ মাজত মই হলো মন্দৰ সমুদ্ৰবিলাকৰ মাজত মই হলো প্ৰশান্ত প্ৰশান্ত মানে কি যি শান্ততকৈও মহাশান্ত গভীৰতকৈও গভীৰ স্বচ্ছতকৈও স্বচ্ছ নিকাতকৈও নিকা শুদ্ধ পৰিষ্কাৰতকৈও আটাইতকৈ পৰিষ্কাৰ সেইটো কাৰণে প্ৰশান্ত শব্দৰ তত্ত্বগত অৰ্থ হ'ল পৰমাত্মা পৰমাত্মাতকৈ কোনো শুদ্ধ নহয় স্বচ্ছ নহয় নিকা নহয় উজ্জ্বল নহয় আৰু জ্যোতিৰ্ময় নহয় এইটো কাৰণে আমি ঈশ্বৰৰ অংশ জীৱ আমাৰ লক্ষ্য কি পৰমাত্মা প্ৰশান্ত ৰূপ পৰম তত্ত্বৰ ফালে এই প্ৰশান্ত ৰূপী পৰম তত্ত্বৰ ফালে আমি জীৱবিলাক যদি যাবলৈ হয় গুণময় বৃত্তি লৈ গুণময় তত্ত্ব লৈ আমি ঈশ্বৰমুখী যাত্ৰাত কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰিম মাতৃ দেৱাহুতিক বুজাই দিলে কৈ দিলে ৰহস্য ভেদ কৰি দিলে কোনে তেওঁৰ পুত্ৰ কপিল ভগৱানে তেওঁ কাষত বহি গতিকে নিৰ্গুণ ভকতি আমি কেনেকে কৰি এ তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ ও আৱৰ সমস্তে গুণময় ও এতে কজানিয়া হৰি তোমাৰ নামক মাত্ৰ অকৰিলো সাৰ কৃপা মই কৰিলো সাৰ কৃপা মই নিৰ্গুণ ভকতিটো কি তজু গুণ নাম হৰি হৰি মানে কি নিৰ্গুণ কেৱল নিৰ্গুণ মাত্ৰ আৱৰে সমস্ত গুণময় বাকী যিমানবিলাক আছে সকলো গুণময় সেইটো কাৰণে ভগৱান কৃষ্ণই মধ্যৰাতি গৈ অৰ্জুনৰ খোৱা কথাত প্ৰৱেশ হৈ দিব লগা হ'ল নৱম দিনৰ যুদ্ধ অন্ত হ'ল যুদ্ধৰ অন্তত যেতিয়া অৰ্জুনে নিজৰ শয়ন কক্ষত শুইছে 10 নম্বৰ দিনা কি হ'ব পিতামহ ভীষ্ম শৰসজ্জাত শুব লাগিব 10 নম্বৰ দিনা যদি ভীষ্ম শৰসজ্জাত শয়ন নকৰে পাণ্ডৱে আৰু যুদ্ধত কেতিয়াও জয় লাভ কৰিব নোৱাৰে কোনে জানে অন্তৰ্যামী আত্মা পৰমাত্মা যোগেশ্বৰ কৃষ্ণই জানে কোনে নেজানে অৰ্জুনে নেজানে জানে কৃষ্ণই নেজানে অৰ্জুনে সেইটোহে নেজানে কিন্তু অৰ্জুনে এটা ডাঙৰ গুণ পালে অৰ্জুনে কি জানে মই যাক দ্বাৰকাৰ পৰা জিনি আনিলো সেইজনক মই এতিয়া মোৰ লগত খুৱাই ৰাখিব নোৱাৰো কিন্তু তেওঁৰ নামটো মই লগত ৰাখিব পাৰিম অৰ্জুনে নিদ্ৰাত যদিও চেতনা শূন্য হৈ আছে অৰ্জুনৰ মুখৰ পৰা দেহৰ ৰুমৰ পৰা নাকৰ নিশ্বাসৰ পৰা কেৱল কৃষ্ণ 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 কেৱল ধ্বনি প্ৰবাহিত হৈ আছে
অৰ্জুন গভীৰ নিদ্ৰাত নিমগ্ন হৈ আছে দেহৰ ৰুমৰ পৰা নাকৰ নিশ্বাসৰ পৰা হয়নে তেওঁ ঘানৰ পৰা কি প্ৰকাশ হৈ আছে কেৱল কৃষ্ণ কেৱল কৃষ্ণ কেৱল কৃষ্ণ প্ৰকাশ হৈ আছে ভগৱান কৃষ্ণই আৰু শুব নোৱাৰিলে বোলে কিয় মোক ইমান কাটৰকে সখা অৰ্জুনে ন কিয় মাতিছে ইমান আকুল হৈ মুকনো মোৰ সখা অৰ্জুনে কিয় মাতিছে এই মধ্যৰাতি আৰু অৰ্জুনৰ দুৱাৰ মুখত অন্তৰ্যামী হৰি যেতিয়াই ৰৈ দিলে দুৱাৰ নিজে নিজে খোল খাই গ'ল দেখিছে অৰ্জুনে মতা নাই অৰ্জুন নিদ্ৰাত অচেতন হৈ আছে অৰ্জুনৰ লগত থকা জীৱৰূপী যি পৰা প্ৰকৃতি এই জীৱই মাতি আছে জগতৰ হৰি কৃষ্ণক হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ বুলি ভগৱান কৃষ্ণই অৰ্জুনক জগাই দিলে হে ৰাসখা মই তোমাক খবৰ লবলৈ আহিছো আৰু তুমি অচেতন হৈ শুই আছা উঠা লগে লগে অৰ্জুন সাৰ পাই গ'ল সখাৰ চৰণত ধৰি সেৱা কৰি ক'লে হে কেশৱ হে মোৰ গুৰু তুমি মোক ৰাতিও নেৰা দিনততো তুমি মোৰ ৰথৰ সাৰথি হৈ থাকাই আৰু মই এতিয়া নিদ্ৰাগত হৈছো তুমি ৰাতিও মোক এৰিব নোখোজা তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে হে ৰাসখা এইটো শুবৰ সময় নহয় বোলে কি মধ্যৰাতি হৈছে এটা পিতামহ ভীষ্মৰ ওচৰলৈ যাব লাগিব তুমি মোক শৰণাপন্ন জীৱ তুমি শুব পাৰিছা কিন্তু মই পৰমাত্মা মই তোমাক প্ৰতিষ্ঠা কৰিব লাগিব কি ভাৰত ৰূপত অৰ্জুন ৰূপত মোৰ ভকত ৰূপত গতিকে বলা এতিয়া আমি দুইজন পিতামহ ভীষ্মৰ ওচৰলৈ যাওঁ তেওঁ অৰ্জুনে কৈছে তুমি জলৈ লগ ল'বা মই তলৈকে যাম তুমি মোক যিটো কৰিবলৈ ক'বা মই সেইটোকে কৰিম বোলে কিয় মই তোমাত শৰণাপন্ন মই মোহাচন্ন হৈ কেৱল মই তোমাতেই আশ্ৰয় লৈছো কি কৰিলে পিতামহ ভীষ্মৰ ওচৰলৈ অৰ্জুনক লৈ গ'ল তেতিয়া অৰ্জুনক যেতিয়া পিতামহ ভীষ্মই দেখিলে কৃষ্ণৰ লগত তেতিয়া ভীষ্মই সুধিছে হে ৰাম মধ্যম পাণ্ডৱ এই মধ্যৰাতি কেশৱক লগত লৈ তুমি মোৰ কক্ষলৈ কিয় আহিলা তেতিয়া অৰ্জুনে হাঁহি হাঁহি কৈছে কৃষ্ণই শিকাই থৈছে বোলে তুমি মোক এটা বস্তু দিছিলা সেই বস্তুটো মই আজি ঘূৰাই দিবলৈ আহিছো তুমি মোক এটা বস্তু দিছিলা আৰু মই আজি সেই বস্তুটো তোমাক ঘূৰাই দিবলৈ আহিছো এতিয়া ভীষ্মৰ মনত নাই মইতো তোমাক একো দ্ৰব্য দিয়া নাই মইতো তোমাক একো বস্তু দিয়াৰ কথা মনত নপৰে তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে হে পিতামহ তুমিও পাহৰিবলৈ অভ্যাস কৰিছা জোকাই দিছা মানে তুমি পিতামহ হৈ জীয়াই আছা তোমাৰ স্মৃতি আজিও ভাল আছে তুমি একো নাপাহৰা আৰু তুমিও পাহৰিবলৈ আৰম্ভ কৰিছা মানে কি তোমাৰ উত্তৰায়ণৰ সময় হৈছে হয়নে এতিয়া কৈছে মনত পৰিল গতিকে হে পিতামহ যুদ্ধৰ আৰম্ভণিতে মই এপাত শৰেৰে সৈতে তোমাৰ চৰণত সেৱা কৰিছিলো আৰু তুমি দুহাত দাঙি মোক আশীৰ্বাদ দি কৈছিলা হওক যুদ্ধৰ জয় বুলি আজি নৱম দিন শেষ হৈ গ'ল আমাৰ জয় হোৱা নাই গতিকে এই জয়ৰ আশা মই আজি পৰিত্যাগ কৰিলো তুমি যি জয় হ'ব বুলি বাক্য দিছিলা এই বাক্য তুমি ঘূৰাই লোৱা আমাক আৰু যুদ্ধ জয় নালাগে তেতিয়া পিতামহ ভীষ্মই অৰ্জুনক কৈছে হে মোৰ নাতি গোটেই জীৱনটো বাক্যৰ ব্ৰত পালন কৰি মই ভীষ্ম হৈ আছো মই কোনোদিন দিয়া বাক্য কতো ঘূৰাই লোৱা নাই মই কোনোদিন মোৰ দিয়া বাক্য মই কাৰো পৰা উঠাই লোৱা নাই মই তোমাক যদি আশীৰ্বাদ দিছিলো হওক যুদ্ধৰ জয় বুলি তেতিয়াহ'লে কাইলৈৰ পৰা তোমালোকৰ জয়ৰ দিন আৰম্ভ হ'ব বোলে কি মই মোৰ বাক্যক আগস্থান দি মই পৰাজিত হলো বুলি আজি স্বীকাৰ কৰিলো
কি বুলি স্বীকাৰ কৰিলে মই পৰাজিত মই পৰাভৱ হলো বুলি স্বীকাৰ কৰিলো বোলে ক'ত মই মোৰ বাক্যৰ ওচৰত পৰাজয় হলো তেতিয়া কৃষ্ণই হাঁহিছে ভীষ্মৰ ফালে চাই কিয় হাঁহিছে যত যিমান বাক্য আছে সব কৃষ্ণই কৃষ্ণবিহীন বাক্য এই জগতত একো নাই পিতামহ ভীষ্মই বুজি পাই গ'ল যে মোৰ যাবৰ সময় হৈ গ'ল এইজন জগতৰ ঈশ্বৰে মোক নিবলৈ আহিছে তাৰো সংকেত দিলে আৰু তেতিয়া ভীষ্মই অৰ্জুনক ক'লে মই মোৰ বাক্য নেৰো তুমি তোমাৰ পৰমাৰ্থ এৰিবা ভীষ্মই কি নেৰিলে ভীষ্মই বাক্য নেৰিলে আৰু তুমি তোমাৰ পৰমাৰ্থ এৰিব লাগিব বোলে কিয় কাইলে ৰথৰ আগত তুমি শিখণ্ডীক বহুৱাই আনিব লাগিব শিখণ্ডী মানে কি পুৰুষ নহয় নপুংসক হয়নে যিজনে অস্ত্ৰ প্ৰহাৰ নকৰিলেও অস্ত্ৰ প্ৰহাৰ কৰি পেলাই মৃত্যু দিয়ে তেওঁ পৰমাৰ্থক ত্যাগ কৰে সেইটো কাৰণে সেইদিনাখন অৰ্জুনে পৰমাৰ্থ ত্যাগ কৰি সন্মুখত শিখণ্ডীক ৰজা পতাৰ নিচিনা হ'ল কি কৰিলে যে মই অস্ত্ৰ নধৰো তুমি মোক প্ৰহাৰ কৰিবা হলে কিয় 10 নম্বৰ দিনা আৰু মই অস্ত্ৰ নধৰো এই দুৰ্যোধন দুঃশাসন আৰু হস্তিনাপুৰৰ এই সিংহাসন সুৰক্ষিত কৰিবলৈ মই 9 দিনলৈকে যুদ্ধ কৰিলো সুৰক্ষিত কৰিলো 10 নম্বৰ দিনা আৰু মই সুৰক্ষিত কৰাৰ দায়িত্ব নলওঁ গতিকে দহইন্দ্ৰিয় যেতিয়ালৈকে শক্তিশালী হৈ থাকিব তেতিয়ালৈকে আমি যুদ্ধ কৰাৰ মনোভাৱ ৰাখিব লাগিব দৃষ্টি শক্তি যেতিয়া কমিব স্মৃতি শক্তি যেতিয়া কমিব শ্ৰৱণ শক্তি যেতিয়া কমিব তেতিয়া আমি হৰিত সমৰ্পণ হ'বলৈ যত্ন কৰিব লাগিব এই যুদ্ধখনত আমাৰ বিদায় লোৱাৰ সময় আহিছে বুলি আমি অনুভৱ কৰিব লাগিব জগতৰ হৰিৰ ঈশ্বৰ তত্ত্ব ভীষ্ম কি এজন বৈষ্ণৱ এজন বৈষ্ণৱক ভগৱান বিষ্ণু ভগৱান কৃষ্ণই কিমান ভাল পায় তাৰ প্ৰমাণ বোলে কি তুমি স্ব ইচ্ছাৰে যাব বিচাৰিছা আৰু মই মোৰ ইচ্ছাৰে তোমাক নিব বিচাৰিছো কলৈ তুমি গংগাৰ অষ্টম পুত্ৰ ভীষ্ম আৰু মই দৈৱকীৰ অষ্টম পুত্ৰ কৃষ্ণ আমাৰ দুইজনৰে স্থান একেটাই তুমি ভক্তি মাতাৰ ভক্তি ৰূপ মই দৈৱকী মাতাৰ সাধনা ৰূপ ভীষ্ম কি ভক্তি মাতাৰ ভক্তি ৰূপ আৰু কৃষ্ণ কি দৈৱকী মাতাৰ সাধনা ৰূপ যিমানে ভকতি কৰিব সিমানে সাধনা বাঢ়িব এজন বৈষ্ণৱ ইজন বিষ্ণু এক তত্ত্বত লীন যাব কেতিয়া যিদিনাখন জগতৰ হৰি কৃষ্ণৰ ঈশ্বৰ পৰিচয় পঞ্চ পাণ্ডৱক পিতামহ ভীষ্মই আঙুলি টুৱাই দেখুৱাই কৈ দিব এওঁ এই জগতৰ হৰি এওঁ এই জগতৰ নায়ক এওঁ ইচ্ছাতে জগত চলি আছে এওঁ যিটো কয় সেইটোৱে সত্য এওঁ যিটো কৰে সেইটোকে সত্য বুলি মানি লোৱা গতিকে ঈশ্বৰৰ ইচ্ছাত হোৱা কৰ্মবিলাকেই হ'ল সত্য আমি শুনিবলৈ পাইছো আয়োজক কমিটিৰ দ্বাৰা আপোনালোকৰ এইখন স্থানত এই ভাগ প্ৰথম ভাগৱত পাঠ পৰ্যালোচনাৰ অনুষ্ঠান হয়নে বাৰু কথাটো এই ভাগ প্ৰথম ভাগৱতৰ পাঠ পৰ্যালোচনাৰ অনুষ্ঠান কিয় কৰালে ঈশ্বৰে ভগৱন্ত প্ৰভুৱে এই ভাগৱত সেৱা ভাগ ভকত সেৱাৰ অনুষ্ঠান বা কিয় কৰাইছে আপোনালোকৰ লগত পূৰ্বজন্মৰ ভকতিৰ সংস্কাৰ আছে পূৰ্বজন্মৰ ভকতিৰ সংস্কাৰ যদি আপোনালোকৰ লগত নেথাকিলেহেঁতেন গীতা ভাগৱতৰ অমৃতময় ঈশ্বৰ তত্ত্বৰ ভাগ আপোনালোকে ল'বলৈ নেপালেহেঁতেন সেইটো কাৰণে এই শাস্ত্ৰ মত্যৰ শাস্ত্ৰ নহয় এই শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ
এই শাস্ত্ৰক বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হয় ভাগৱত শাস্ত্ৰত ভগৱান ভকত বৈষ্ণৱ ঈশ্বৰৰ ৰহস্য তত্ত্ব ভগৱানৰ নাম এই সমস্তখিনিক একাকাৰ কৰি হৰিৰ নিৰ্গুণ তত্ত্বই ভাগৱতৰ 10ম স্কন্ধত গোপী কৃষ্ণৰ আনন্দ ৰূপত ৰাসক্ৰিয়া কৰি দেখাইছে এইটো কাৰণে পুতনা বধ হ'ল অঘাসুৰ বধ হ'ল চক্ৰবাদ বধ হ'ল ধেনুকাসুৰো বধ হ'ল কংসৰাই হয় নে নহয় এই গোটেই অসুৰবিলাকক বধ কৰা হৈছে ক'ত ভাগৱতৰ 10ম স্কন্ধত তাৰ পাছত কি হৈছে জগতৰ হৰিৰ ৰাসক্ৰিয়া জগতৰ হৰিৰ ৰাসক্ৰিয়া অসুৰবিলাকক বধ কৰাৰ পাছতে হৈছে হয় নে নহয় গতিকে আমাৰ লগত থকা আসুৰী বৃত্তিবিলাক বিনাশ হ'ব লাগিব আমাৰ লগত থকা পুতনা স্বৰূপ লোভবিলাক চক্ৰবাদ স্বৰূপ জীৱনৰ বন্ধনবিলাক অঘাসুৰ স্বৰূপ জীৱনৰ পাপবিলাক বকাসুৰ স্বৰূপ ছদ্ম ভাৱবিলাক এইবিলাক কি হ'ব লাগিব এইবিলাক বধ হ'ব লাগিব কি হ'ব এইবিলাকক বধ কৰাৰ পাছত ভগৱান কৃষ্ণই শৰতৰ পূৰ্ণিমাত মধ্য ৰাতিত বৃন্দাবন ধামত গোপী আৰু কৃষ্ণ এক হৈ আনন্দৰ নৃত্য কৰিব হয়নে এই জীৱ আৰু শিৱ এক হোৱাৰ যিটো আনন্দ এই আনন্দটোৱেই হ'ল ৰসৰ সাৰ ৰাস গতিকে আমি ঈশ্বৰৰ অংশ জীৱ আমাৰ মালিক হ'ল পৰমাত্মা কৃষ্ণ এই পৰমাত্মা কৃষ্ণক আমি যিমান ভাল পাওঁ কোনেও সিমান ভাল পাব নোৱাৰে বোলে কিয় আমি কৃষ্ণৰ কাৰণে জীৱন দিম আৰু আমি কৃষ্ণৰ কাৰণে প্ৰাণ দিম কোনে কৈছিলে বৃন্দাবনৰ গোপীয়ে কৈছিলে হয়নে গতিকে প্ৰাণ প্ৰভু পীতাম্বৰয়ে তুমি দূৰ কৰি আছা মায়া তোমাৰ নিকটে নাহি মায়া হৰিৰ ওচৰলৈ কেতিয়াও মায়া আহিব নোৱাৰে মায়া আহিব নোৱাৰাৰ কাৰণে কি হৈ গ'ল গোপী কৃষ্ণ হৈ গ'ল কৃষ্ণ গোপী হৈ গ'ল গোপী কৃষ্ণ হৈ গ'ল কৃষ্ণ গোপী হৈ গ'ল বোলে কিয় গোপীসকলে যেতিয়া কৃষ্ণক নেপালে বিচাৰি তেওঁ যেতিয়া অন্তৰ্ধান হৈ দিলে গোপীসকলে ইগৰাকীয়ে সিগৰাকীক কৃষ্ণৰ ওপৰত সজাই ল'লে যে মই কৃষ্ণ হম তুমি গোপী হোৱা আৰু কৃষ্ণই কদম গছৰ পৰা চাই পেলাই হাঁহি হাঁহি আনন্দ কৰি কৈছে এয়াই মোৰ ৰাসক্ৰিয়া মই কদম গছত উঠি থাকোঁতেও তোমালোকৰ মাজত মই বিৰাজমান হৈ আছো এই কথা অনুভৱ কৰিব পৰাৰ যিটো ভক্তি এই ভক্তিটোক কোৱা হৈছে কি বুলি ভগৱান কৃষ্ণৰ ৰাসক্ৰিয়া বুলি এইটো কাৰণে ৰাসক্ৰিয়াৰ আগতেই আমাৰ জিভাত থকা লোভটো পুতনা এই পুতনাক বধ কৰিব লাগিব ৰাসক্ৰিয়াৰ আগতেই আমাৰ জীৱনৰ জলবন্ধনবিলাক হ'ল চক্ৰবাদ এই পুত্ৰ কন্যা স্বামী পৰিয়াল ভাৰ্যা এইবিলাকৰ কথাকে ভাবি থকা এয়া চক্ৰবাদ হয়নে জগতৰ হৰিৰ কথা ভাবিব লাগিব আত্মাৰ কথা ভাবিব লাগিব পৰমাত্মাৰ কথা ভাবিব লাগিব আমাক প্ৰতিপালন কৰি থকা ভগৱান কৃষ্ণৰ কথা আমি স্মৰণ কৰিব লাগিব কি হ'ব চক্ৰবাদ বধ হৈ যাব জীৱনত কেৱল ভোগ বিলাস আনন্দ উন্মত্ততা এইবিলাকৰ দ্বাৰা আমি শিশু আছিলো তাৰ পাছত কিশোৰ হলো আৰু তাৰ পাছত আমি বৃদ্ধ হ'বলৈ গৈ আছো হয়নে আমাৰ কাইটো বাঢ়ি বাঢ়ি অজগৰৰ নিচিনা হৈ গৈছে কিহেৰে বাঢ়িছে লোভ মোহ কাম ক্ৰোধ এই পাপবিলাকেৰে সৈতে আমাৰ কাইটো বাঢ়ি বাঢ়ি গৈ আছে সেইটো কাৰণে আমি এদিন অঘাসুৰ হ'বলৈ গৈ আছো এই পাপৰ গৰ্ভত কোন সোমাব লাগিব কৃষ্ণ সোমাব লাগিব
ভগৱান কৃষ্ণৰ নাম সোমাব লাগিব কি হ'ব ঐ অঘাসুৰৰ গোটেই পেট ফালি বৰ দেব অঘাসুৰ ঘালি মহাবলশালী দমিলাহা কালি বুলি গুৰুজনাই গুণমালা আমাক দিছে গতিকে কৃষ্ণ তত্ত্বৰ প্ৰৱেশ আমাৰ কায় বাক্য মন সমস্ততে হ'ব লাগিব কৃষ্ণক দেখা পোৱাৰ আনন্দতকৈও কৃষ্ণক স্মৰণ কৰাটো বেছি আনন্দময় এইটো কাৰণে কলি যুগৰ আৰম্ভণিৰ আগে আগে উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই সত্যনিষ্ঠাৰে কৈ দিলে বোলে কি মোক আৰু এই ৰূপত কোনেও দেখা নাপাব এইবাৰ মই তোমাক এই যি কৃষ্ণ ৰূপত দেখা দিলো অন্তিমবাৰৰ বাবে হে উদ্ধৱ এই কলিযুগ আহি গ'ল কলিযুগত মোক দেখা নাপাব মোৰ ছাটোৱে হলা তুমি তোমাক দেখা পাব বোলে কি তোমাক দেখা পালে মোক পাবলৈ আৰু বাকী নেথাকিব ভকতৰ ভকতিতহে কৃষ্ণ প্ৰকাশ হ'ব ভকতৰ ভকতিৰ সংস্কাৰতহে কৃষ্ণ প্ৰাপ্তি হ'ব ভকতৰ যদি কেনেবাকে ভকতি নহয় তেতিয়াহ'লে কৃষ্ণ আৰু বিৰাজমান নহ'ব সেইটো কাৰণে আজি শিলঘাটৰ এই পুণ্য ধাম আজি বৃন্দাবন ধামলৈ যেন ৰূপান্তৰ হৈছে বৃন্দাবনত যিজন কৃষ্ণই আনন্দৰ নৃত্য কৰিছিলে সেইজন কৃষ্ণৰ আনন্দৰূপ ভাগৱত ৰূপ কথা ইয়াত কি হৈছে উপাসনা হৈছে কৃষ্ণৰ আনন্দৰ উপাসনাটোৱেই হ'ল কি কৃষ্ণৰ ৰাস ক্ৰিয়া কোনে কৰিছে আপোনালোকৰ দৰে ভক্তি স্বৰূপা গোপীসকলে কৰিছে কাৰ প্ৰতি কৰিছে পৰমাত্মা কৃষ্ণৰ প্ৰতি কৰিছে সেইটো কাৰণে ৰসৰ সাৰ কি ৰাস ৰসৰ সাৰটো কি ৰসৰ সাৰটোৱেই হ'ল ৰাস হয়নে কোনে কৰে কৃষ্ণই কৰে কাৰ লগত কৰে কেৱল বৃন্দাবনৰ গোকুল ধামৰ গোপী কোনো পুৰুষৰ লগত ভগৱান কৃষ্ণই ৰাস নকৰে কিয় ৰাস যে কৃষ্ণই পুৰুষৰ লগত নকৰে অকল গোপীসকলৰ লগতহে কৰে কাৰণটো কি এইটো জানিবলগীয়া কথা হয় নে নহয় ৰাস কৃষ্ণই গোপীৰ লগতহে কৰিব কোনো পুৰুষৰ লগত নকৰে কৈলাশ ধামত বহি তপ আচৰণ কৰি মহাযোগী শিৱ বহি আছে চকু পানীয়েদি চকুলো বৈ আছে পাৰ্বতীয়ে গৈ খুজিলে হে স্বামী তুমি সদায় হাঁহি আছা তুমি কিয় কান্দিছা বোলে এটা দুখত কান্দিছো বোলে কি দুখ বোলে মোৰ স্বামীয়ে ৰাস ক্ৰিয়া কৰিব কিন্তু মই তাক কৰিবলৈ নাপাওঁ তেওঁ গোপীৰ হাততে স্পৰ্শ কৰিব মই পুৰুষ তত্ত্ব শিৱ মোৰ হাতত স্পৰ্শ নকৰে পাৰ্বতীৰ এটা নাম কি মহামায়া যিটো ৰূপকে ধৰিম বুলি ভাবে সেইটোকে ধৰি দিব পাৰে শিৱক বুদ্ধি দিলে এ স্বামী মই তোমাৰ ভাৰ্যা বোলে কি তোমাক সজাই পৰাই মই গোপী কৰি পেলাম আজি কি কৰি পেলাম বুলি ক'লে মই তোমাক আজি চাদৰ মেখেলা পিন্ধাই মই তোমাক আজি ধুনীয়াকে গোপী কৰি পেলাম শিৱই কৈছে নেলাগে দেৱী সেইটো সাজ নহ'লে কৃষ্ণক চুবলৈ নাপাবা কাক চুবলৈ নাপাবা কৃষ্ণক চুবলৈ নাপাবা যদি তুমি কান্দিছা কৃষ্ণক লগত ৰাস ক্ৰিয়া কৰিবলৈ নাপাওঁ বুলি তেতিয়াহ'লে মোৰ বুদ্ধিটো তুমি মানি লোৱা নামটো কি শিৱৰ এটা ভোলানাথ পাহৰি যায় আনন্দত নিজকে কি কৰিলে পাৰ্বতীয়ে সজাই পৰাই দিলে আৰু আইনাৰ সন্মুখত গৈ দেখিছে এতিয়া শিৱহে বেছি ধুনীয়া পাৰ্বতীতকৈ বেছি সুন্দৰ ৰূপৱতী নাৰী হৈ গ'ল এতিয়া পাৰ্বতীয়ে কৈছে স্বামী তোমাৰ ওচৰত দেখোন মোক ডাকি ডাকিহে লাগিছে
তুমি নাৰীৰ ৰূপতো ইমান সুন্দৰ দেখিছো তা শিৱই কৈছে মই এই নতৰা মই এই নতাবৰ বপুৰ নৃত্য কৰো কি হল কৈলাশ ধামৰ পৰা বৃন্দাবন ধামলৈ বাহিৰ মাত শুনি এই পাৰ্বতী আৰু শিৱ দুইজন গৈ গোপীৰ মাজত নৃত্য কৰাত লাগি গল ভগৱান কৃষ্ণ কি ৰসত চতুৰ কৃষ্ণই দেখোন দেখিছে ৰাধাতকৈও সুন্দৰী এওঁ কোন ৰাধাতকৈও সুন্দৰী এইগৰাকী কোন বুজিবলৈ বাকী নাথাকিল হে মহাযোগী শিৱ পাৰ্বতীয়ে তোমাক আজি গোপী কৰিলে তুমি গোপী হৈয়ে গুচি আহিলা হয়নে ঠিক আছে মই তোমাক এবাৰ স্পৰ্শ কৰি দিওঁ কি কৰিলে গোপীৰূপী শিৱৰ হাতত ধৰি জগতৰ নাথ দৈৱকী নন্দন কৃষ্ণই যেতিয়াই হে মহাযোগী বুলি কৈ দিলে শিৱৰ শিৰলে জটা আহি গল গললে সৰ্প আহি গল হাতত দম্বৰু আহি গল ৰাম কৃষ্ণ ধ্বনিৰে ত্ৰিশূল লৈ শিৱই জগতৰ হৰিক সেৱা কৰিবলৈ লাগিল পাৰ্বতীয়ে খিলখিলকে হাঁহি কৈছে হে স্বামী তোমাক মই মায়া সজাই আনিছিলো মায়াপতিৰ হাতত তুমি যেতিয়াই স্পৰ্শ কৰি দিলা আকৌ তুমি মোৰ স্বামীৰ ৰূপ পাই গলা জীৱৰ স্পৰ্শ শিৱত হ'ব লাগিব শিৱৰ স্পৰ্শ কৃষ্ণত হ'ব লাগিব বোলে কি মোৰ আত্মাবিলাকেই জীৱ এই জীৱ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই ইহঁতক মই আনিছিলো মোক সাধনা কৰিবৰ কাৰণে কিন্তু ইহঁতি উদ্যান নৃত্য কৰাত লাগি গল মোক পাহৰি গল এইটো কাৰণে অন্ধকাৰত কংসৰ কাৰাগাৰত মই পিতৃ মাতৃ হলেও কংসৰ হতুৱাই এই জীৱবিলাকক মই বন্দী কৰি ৰাখিছিলো এইটো কাৰণে আমি কংসৰ কাৰাগাৰৰ পৰা মুক্ত হ'ব লাগিব আমি বন্দীশালৰ বন্দিত্ব পুতাশাল অন্ধকাৰ অজ্ঞান অবিদ্যাৰ শিকলি জিঞ্জিৰি এইবিলাকক ছিন্ন কৰি বৃন্দাবন ৰূপী কৃষ্ণৰ আনন্দ ধামত গৈ ভগৱান কৃষ্ণৰ লগত আমি ৰাস ক্ৰিয়া কৰাৰ যি আনন্দ এই আনন্দ আমাৰ হৃদয়ত আমি অনুভৱ কৰিবলৈ যত্ন কৰিব লাগিব মহাবৈষ্ণৱ শিৱক দৈৱকী নন্দন কৃষ্ণই হাঁহি হাঁহি কৈ দিলে হে মহাভকত হে মহাবৈষ্ণৱ হে কৈলাশপতি তুমিতো এনেদৰে ৰাস নকৰা তুমিতো কেৱল শৰতৰ পূৰ্ণিমাত মোৰ লগত ৰাস নকৰা তুমি অনন্তকাল কেৱল মোৰ লগত ৰাসেই কৰি আছা কেনেকে কৰি আছা তোমাৰ তপময় সাধনাৰে তোমাৰ তপময় সাধনাৰে তুমি মোৰ আনন্দকেই সদায় প্ৰত্যক্ষ কৰি তুমি সাধনাৰ দ্বাৰা ৰাস ক্ৰিয়া কৰা মোৰ লগত এইটো কাৰণে সেই বটবৃক্ষৰ তললৈ যোৱা সেই বটবৃক্ষৰ তলত তুমি মোৰ বৈষ্ণৱ হৈ মহাভকত হৈ মই গোপীৰ হাতত ধৰি যি ৰাস কৰিম এই ৰাস তুমি তপময় সাধনাৰ দ্বাৰা তুমি দৰ্শন কৰি থাকা কি হ'ব তেতিয়াহে জগতে পাব যদি সেই বটবৃক্ষৰ তলত বহি মহাবৈষ্ণৱ শিৱই এই গোপী আৰু কৃষ্ণৰ ৰাস ক্ৰিয়া যদি নেচালেহেঁতেন তেতিয়াহ'লে আজি এই ৰাস ক্ৰিয়াৰ তত্ত্ব কোনেও নেপালেহেঁতেন গতিকে ৰাসৰ তত্ত্ব ৰসৰ সাৰ বোলে কি জীৱ এই জীৱই হ'ল ঈশ্বৰ শিৱ এই শিৱই হ'ল সাধনময় তত্ত্ব এই সাধনা আমাৰ গুণময় হলে নহব এই সাধনা আমাৰ বন্ধনকাৰী হলে নহব এই সাধনা কি হ'ব লাগিব ঈশ্বৰ আৰু আমি এক হৈ যোৱা সাধনা হ'ব লাগিব ঈশ্বৰ আৰু আমাৰ জীৱক কোনে এক কৰি দিব পাৰে ভগৱানৰ নামে এক কৰি দিব পাৰে অৰ্জুনে কৃষ্ণৰ দেহক বিচৰা নাছিলে কৃষ্ণৰ নাম স্মৰণ কৰিছিলে নাম স্মৰণ কৰাৰ কাৰণে পিতামহ ভীষ্মৰ ওচৰলৈ নি ভীষ্মক বন্দী কৰি পেলালে তুমি যুদ্ধলৈ যাবা কিন্তু তুমি অস্ত্ৰ নধৰিবা হয়নে পঞ্চ পাণ্ডৱৰ জয় সাব্যস্ত কৰি দিলে কোনে ভগৱান কৃষ্ণই
সেইটো কাৰণে আমাৰ আশ্ৰয় ক'ত হ'ব লাগিব আমাৰ আশ্ৰয় পৰমাত্মাত হ'ব লাগিব আমাৰ আশ্ৰয় পৰম তত্ত্বত হ'ব লাগিব আমি গুণময় বস্তুবিলাকত আশ্ৰয় ল'লে নহ'ব আমি গুৰুৰ চৰণ ভজি নিৰ্গুণ নাম বস্তুৰ উপাসনাৰে আমি ভগৱন্তৰ চৰণ সেৱাৰ যি শুদ্ধ পথ এই পথটোক আমি অনুসৰণ কৰিব লাগিব এই কথাকে আমাক কোনে কৈ আছে ভাগৱতৰ ৩য় স্কন্ধত নিৰ্গুণ ভকতি ৰূপত কপিল ভগৱানে কৈ আছে হে ৰাম বদতি কপিল হৰি শুনা মহাসতী ও একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি অজ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদৃঢ় বিশ্বাসে লয়ো হেমুহূৰ্ত শৰণ কপিলৰ পিতৃয়ে ঈশ্বৰক কি পথেৰে সাধনা কৰিছিলে জ্ঞান পথেৰে তপস্যাটো কি জ্ঞান মাৰ্গটো বৰ জটিল কিন্তু কি হ'ল জ্ঞান মাৰ্গটো সদায় নিজেহে আনন্দ পোৱা যায় এই আনন্দৰ ভাগ আনক দিব নোৱাৰে সেইটো কাৰণে ভাগ যা দেৱাহুতিক তেওঁ দিব নোৱাৰিলে জ্ঞান মাৰ্গটো সেইটো কাৰণে কি বন্ধনকাৰী বুলি কৈছে সুলভটো কি ভক্তি মাৰ্গ ভক্তিৰ ভিতৰত নিৰ্গুণ মাৰ্গটো কি মুখ্যকাৰী সেইটো কাৰণে মাকক বন্ধনমুক্ত কোনে কৰিছে মাতৃক কপিল ভগৱান এই ভকতিৰ আনন্দময় কথা শ্ৰৱণ কীৰ্তন কৰাই কপিল ভগৱানে মাতৃ দেৱাহুতিক মুক্ত কৰিছে হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ আই শিশু সমস্ত আমি আপোনাসৱৰ চৰণত পুনৰ সেৱা জনাই আমি 1 ঘণ্টা সময়ৰ কাৰণে আসনৰ পৰা এতিয়া অৱসৰ ল'ম ইয়াৰ পাছত আকৌ আমি পুনৰ ব্যাখ্যাকাৰৰ আসনত বহি আপোনালোকক আকৌ ভাগৱত ক'বলৈ যত্ন কৰিম আমাৰ কৃপালু বাদ জনাই পুনৰ আকৌ পাঠ আৰম্ভ কৰিম যে অকণমান আগতে আপুনি খুব সুন্দৰভাৱে শব্দ প্ৰকাশ কৰিলে আমাৰ অকণমান বেলেগ ধৰণৰ ভাৱ এটা সোমাই আছে আমি জানিব বিচাৰিছোঁ ভগৱান শ্ৰীকৃষ্ণই যি গোপীসকলৰ লগত শৰৎকালত যি ৰাসক্ৰীড়া কৰিছে বুলি আপুনি প্ৰকাশ কৰিছে সমস্ত জগতে প্ৰকাশ কৰিছে যে গোপীসকলৰ লগতেইনো কিয় আমি অকণমান বেলেগ এটা বিষয়ে অকণমান গম পাইছোঁ তাৰ বিষয়ে অকণমান চমকে যে যিসকল গোপী বুলি আপুনি প্ৰকাশ কৰিছে যিজন ভগৱানে কৃষ্ণৰ লগত লীলা কৰিব পাৰিব নাচিব পাৰিব তেওঁলোকৰ নিশ্চয় পূৰ্বজন্মত আমি তেতা যুগত যিসকল ভগৱান নামৰ ভকত আছিল আই সীতা দেৱীক উদ্ধাৰ কৰিবলৈ ইয়াৰ অৱস্থাত যিখিনি কপি অৰ্থাৎ অসমীয়া ভাষাত বান্দৰ যিখিনি বান্দৰ সেনাই মনলৈকে আদি কৰি ধৰি যিখিনি সেনাই ভগৱান প্ৰভু ৰামৰ আই মাতৃক উদ্ধাৰ কৰাত সহায় কৰিছিল ঠিক তেনে সহায়ত ভগৱন্ত সুখী হৈ তেওঁলোকক বৰদান দিব বিচাৰিছিল কি লাগে গতিকে তেখেতসকলে ক'লে যে জন্মে জন্মে আপোনাৰ চৰণত যাতে আমি এনেকৈ সেৱা ভকতি কৰি থাকিব পাৰোঁ তাৰে আমাক বৰ দিয়ে তাৰ পিছত কিন্তু যুগ এটাই আছিল ভকতিৰ দিশটো হৈছে দাপৰ গতিকে তেওঁ ক'লে যে মই এতিয়া তেতা যুগত যাম যুগে যুগেতো মই আহিব নোৱাৰিম ইয়াৰ পিছৰ যুগত মই কৃষ্ণ অৱতাৰ ল'ম এই কপিসকল আহি পেলাই গোপী বুলি ভগৱানক তাকে স্পৰ্শ কৰিব পাৰিব বা তেখেতৰ লীলা পাব কিন্তু আমি জানিব বিচাৰিছোঁ যে যুগে যুগে অৱতাৰো ধৰা সংখ্যাত ঠিক তেনেধৰণে তেতা যুগৰ আগত তেখেতসকলৰ কিবা লিংক আছিল সেইটো অকণমান প্ৰভু কৃষ্ণ জগতৰ হৰিয়ে ভকতক ইমান ভাল পায় যে ভকতে কোনো কাৰণত ভগৱানক সিমান ভাল পাব নোৱাৰে
সত্য যুগত প্ৰত্যেকজনে ভকত আছিল, সাধক আছিল, ভগৱান বিষ্ণুৰ একান্ত উপাসক আছিল। কিন্তু সত্য যুগৰ ধৰ্মটো কি আছিলে? সত্যৰ ধৰ্ম হ'ল তপস্যা। তপস্যাৰ দ্বাৰা সাধন সিদ্ধ ঋষিসকলে, যোগীসকলে, মুনিসকলে জগতৰ হৰি হৃদয়ানন্দক আনন্দেৰে হৃদয়ত প্ৰত্যক্ষ কৰি হাজাৰ হাজাৰ বছৰ জীৱনৰ জড়তাৰ পৰা মুক্ত হৈ আনন্দময় হৰিৰ লগত এক হৈ থাকে। কিন্তু কি হয়, হৰিয়ে খন্তেক সময় তেওঁলোকক আকৌ হৰিৰ ভাৱনাৰ পৰা মুক্ত কৰি আকৌ দেহৰ ভাৱনালৈ লৈ আহে। যেতিয়া তেওঁলোক দেহৰ ভাৱনালৈ আহে তেতিয়া তেওঁলোকৰ মনত অকণমান কাম ভাৱ আহে। সেই আনন্দটো তেওঁলোকৰ নাইকিয়া হৈ যায়। তেতিয়া সত্য যুগৰ ঋষিমুনিসকলে জগতৰ হৰিক কৈছিল যে এনে সাধনময় জীৱন আমাক নেলাগে। বোলে কিয়? সাধনা কৰি কৰি তোমাৰ দৰে এক হৈ যোৱাৰ পাছতো আকৌ অকণমান সাধনাৰ পৰা আঁতৰ হ'লেই আমাৰ কাম ভাৱ আহি যায়, আমি বিশৃংখল হৈ যাওঁ। হে জগতৰ হৰি, বোলে কি তুমি লাগে আমাক জন্ম বান্দৰ আৰু ৰাক্ষস কৰিয়ে দিয়া, কিন্তু পাওঁতে তোমাক পাব লাগিব। তুমি লাগিলে জন্ম আমাক বান্দৰ ৰাক্ষস কৰিয়ে দিয়া, কিন্তু পাওঁতে তোমাক পাব লাগিব, এই বৰ দিয়া। কি হৈ গ'ল? বোলে মই ৰাম হৈ যাম। কলৈ? অযোধ্যালৈ। তোমালোক কিষ্কিন্ধাৰ বান্দৰ হবা আৰু কি হবা? লংকাৰ ৰাক্ষস হবা। মই কি হম? মই তোমালোকৰ স্বামী হম। মোৰ চৰণ সেৱা কৰি, মোক দৰ্শন কৰি তোমালোকৰ জীৱনৰ সেই অৱগুণবিলাকৰ পৰা তোমালোক সকলো মুক্ত হৈ যাবা। গতিকে ভালুক বানৰ ৰাক্ষস তুল্য। ব্ৰহ্মাই কৈছিলে মোক, ব্ৰহ্মলোকৰ তুমি কিয় সাধনময় ঋষি কৰিছা? হে দৈৱকী নন্দন কৃষ্ণ, যদি তুমি ৰাম ৰূপত আহা, যদি তুমি কৃষ্ণ ৰূপত আহা, মোক এটা ভালুক কৰি লৈ যোৱা। সেইটো কাৰণে ব্ৰহ্মা আহিল জাম্বৱন্ত হৈ। ব্ৰহ্মা কি হৈ আহিলে? জাম্বৱন্ত হৈ আহিলে। ৰামৰ চৰণ পাবলৈ, কৃষ্ণৰ স্পৰ্শ পাবলৈ। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে? ব্ৰহ্মা হৰে ভজন্ত হৰিৰ দুই পাৱে। এওঁ যদি ভালুক হৈ যাবলৈ ৰাজি, কৈলাশধামত সাধন সিদ্ধ হৈ যোগময় সাধনাৰে হৰিৰ আনন্দত এক হৈ থকা মহাবৈষ্ণৱ শিৱই ক'লে, যদি তুমি ৰাম হৈ আহা, যদি তুমি কৃষ্ণ হৈ আহা, মোক তুমি বান্দৰ কৰি নিবা। কি কৰি আনিলে? এই শিৱক আনিলে হনুমান কৰি। হয়নে বাৰু? শিৱক হনুমান কৰি আনিলে। যম ৰজাই কান্দিছে, বোলে এই যম নগৰখনত মই অকল দোষীবিলাকক শাস্তি দি দি মই ইহঁতকে সদায় কটাই মৰাই আছো। হে হৰি, ৰাম ৰূপত যদি তুমি মৰ্ত্যলৈ যোৱা, তেতিয়াহ'লে তুমি মোক নিবানে বাৰু? যদি তুমি মোক নৰ কৰি নিনিয়া, বান্দৰ কৰি নিনিয়া, ভালুক কৰি নিনিয়া, মোক ৰাক্ষস কৰি হলেও নিবা। যমক কি কৰি আনিলে? যম নগৰলৈ নাহিলে, লংকা নগৰলৈ আনিলে। একেই। লংকাত যি কষ্ট, যম নগৰতো একেই কষ্ট। মানে যমে পাপীবিলাকক শাস্তি দি দি যি কষ্ট পায়, বিভীষণে ৰাৱণ আৰু কুম্ভকৰ্ণ মেঘনাদৰ পৰা সেই শাস্তি পালে। হয়নে বাৰু? গতিকে আমি যাতে সেই কষ্টৰ সাক্ষী হ'ব নেলাগে, আমাৰ বিবেক যম ৰজা, আমাৰ বিবেক আমাৰ আয়ু ৰেখা, আমাৰ বিবেক আটাইতকৈ বলৱান। সেইটো কাৰণে কি? বৰ ভীষণ বিভীষণ। হয়নে? এই বিবেকক বিভীষণ কৰিব লাগিব, বুদ্ধিক হনুমান কৰিব লাগিব, চিত্তক আমি কি কৰিব লাগিব? চিত্তক কৰিব লাগিব জাম্বৱন্ত।
ভালুক বানৰ ৰাক্ষস তৰিল ৰামক কৰিয়াকেও ৰামক সেৱা কৰিলে কিন্তু কি হ'ল আকৌ গম পালে এই মৰ্যাদা পুৰুষ ৰাম দাপৰ যুগত কৃষ্ণ হৈ আহিব বান্দৰেও স্তুতি কৰিবলৈ লাগি গ'ল ৰাক্ষসেও স্তুতি কৰিবলৈ লাগি গ'ল নেলাগে শিক্ষিত কৰিব নেলাগে তুমি পণ্ডিত কৰিব আমাক বৃন্দাবনৰ অশিক্ষিত অজ্ঞ গোবৎস পালন কৰা গোপী কৰি নিবা বলে কি তোমাৰ অধৰ অমৃত পান কৰিম তোমাৰ নাম লম তোমাৰ গুণ গাম তোমাৰ জখেৰে হৈ যে তুমিয়েই হম ময়েই হবা তুমি আমি এক হৈ অভিন্ন ভাৱত আমি ক্ৰীড়া কৰিম যি ক্ৰীড়াৰ নাম হ'ব ৰাস ক্ৰীড়া হে কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত কোনে জানে ৰাস যদি কৰে কৃষ্ণই হয়নে কোনে জানিব ৰাস যদি কৰে কৃষ্ণই আৰু কোননো জ্ঞানী যদি জগতৰ হৰি যোগেশ্বৰ কৃষ্ণ মহাজ্ঞানী মহান তত্ত্ব পৰম তত্ত্ব হয়নে আমি অজ্ঞানী মোহমতী এই সংসাৰ সমুদ্ৰত আমি মায়া আৰু মোহৰ বন্ধনত পৰি থকা আমি গোপন হৈ থকা ঈশ্বৰক নেদেখো প্ৰকাশ হৈ থকা ঈশ্বৰক নেপাওঁ চৈতন্য হৈ ঈশ্বৰ আছে ক'ত গীতাত ভাগৱতত ভগৱানৰ নাম বস্তু সেইটো কাৰণে আমাৰ যাতে উপাসনা চৈতন্য হয় আমাৰ যাতে উপাসনা নিৰ্গুণ হয় ভাগৱত শাস্ত্ৰই আনন্দময় নিৰ্গুণ ৰহস্য ভকুতিৰ কথা আমাক জনালে বাপ জনাৰ প্ৰশ্নটো আছিলে আমি কিমান দূৰ উত্তৰ দিব পাৰিছোঁ আমি নাজানো ভুল ভ্ৰান্তি হৈছে যদি আপোনালোকৰ আজি আমি সেৱকে মৰিখন কৰিব সমস্ত আই মাতৃসকলক ভকত বৈষ্ণৱ সমস্তক আমি সকলোকে পুনৰ আমাৰ সেৱা জনাই